হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মই ADRE গ্ৰেড 4ৰ পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি প্ৰথম প্ৰশ্নটো, প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ক'ত আৰু কেতিয়া হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ইংলেণ্ডত 1975 চনত। মনত ৰাখিবা, প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ইংলেণ্ডত 1975 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত কলকাতাৰ পৰা ব্ৰহ্মপুত্ৰদি ব্ৰহ্মপুত্ৰৰ সমতললৈ জাহাজ চলাচল আৰম্ভ হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1849 চনত। পৰৱৰ্তী প্ৰশ্ন, পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অসমক। অসমক পনীয়া সোণৰ দেশ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ ৰচক কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হেম সৰস্বতী। পৰৱৰ্তী প্ৰশ্ন, ৰেলৱে যাত্ৰীবাহী ডবা ক'ত নিৰ্মাণ কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পেৰাম্বুৰ। পৰৱৰ্তী প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পূবেৰুণ। পৰৱৰ্তী প্ৰশ্ন, কোনখন চহৰক পূবৰ পোহৰ বুলি কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গুৱাহাটী। গুৱাহাটীক পূবৰ পোহৰ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, অসমৰ স্বৰাজ দলৰ প্ৰথম সভাপতি কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, তৰুণৰাম ফুকন। পৰৱৰ্তী প্ৰশ্ন, কোনখন চহৰক মন্দিৰ নগৰ বুলি কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভুৱনেশ্বৰ। ভুৱনেশ্বৰক মন্দিৰ নগৰ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনখন অভয়াৰণ্য হাতীৰ বাবে পৰিচিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পেৰিয়াৰ। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চন্দ্ৰকুমাৰ আগৰৱালা। পৰৱৰ্তী প্ৰশ্ন, মৌৰ্য যুগত শিক্ষাৰ আটাইতকৈ বিখ্যাত কেন্দ্ৰ কোনটো আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তক্ষশিলা। তক্ষশিলা মৌৰ্য যুগৰ শিক্ষাৰ আটাইতকৈ বিখ্যাত কেন্দ্ৰ আছিল। পৰৱৰ্তী প্ৰশ্ন, বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বড়ো। বড়ো জনগোষ্ঠীয়ে বৈশাগু উৎসৱ পালন কৰে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ সিংহ বুলি কাক কোৱা হয়? তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহ পুৰুষ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাজীৱ গান্ধী। পৰৱৰ্তী প্ৰশ্ন, কোনজন খেলুৱৈক ৰাৱালপিণ্ডি এক্সপ্ৰেছ বুলি কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, শ্বোয়েব আখতাৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ওপৰত বাৰ্মিজে প্ৰথম আক্ৰমণ কিমান চনত কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1817 চনত। পৰৱৰ্তী প্ৰশ্ন, পানীদিহিং চৰাই অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিৱসাগৰ জিলাত। পৰৱৰ্তী প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি নলিনীবালা দেৱী আছিল। পৰৱৰ্তী প্ৰশ্ন, ৰসৰাজ নামেৰে কাক জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ নামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্ন, অসমত কিমানটা তেল শোধনাগাৰ আছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 4। অসমত তেল শোধনাগাৰ 4টা আছে। পৰৱৰ্তী প্ৰশ্ন, বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ফুটবল। মনত ৰাখিবা, বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। পৰৱৰ্তী প্ৰশ্ন, নামদাফা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত?
তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহিৰংগ দানৱ। পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনখন বনাঞ্চলত বন্য ঘোঁৰাৰ দেখিবলৈ পোৱা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন্য ঘোঁৰা দেখিবলৈ পোৱা যায়। পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনখন ঠাইত ত্ৰিমূৰ্তি উদ্যান অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তেজপুৰ। লগতে মনত ৰাখিবা উদ্যানখন তিনিগৰাকী অসমীয়া নামেৰে নামাংকিত। সেইকেইজন হৈছে দ্যুতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মা। পৰৱৰ্তী প্ৰশ্ন অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লাভলীনা বৰগোহাঁই। পৰৱৰ্তী প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনৈৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সোৱণশিৰি। মনত ৰাখিবা ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনৈটোৰ নাম হৈছে সোৱণশিৰি। পৰৱৰ্তী প্ৰশ্ন ক্ৰিকেট খেলৰ জন্মস্থান ক'ত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইংলেণ্ড। পৰৱৰ্তী প্ৰশ্ন অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান কেতিয়া পাইছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1867 চনত। পৰৱৰ্তী প্ৰশ্ন কাৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম। পৰৱৰ্তী প্ৰশ্ন উত্তৰ পূবৰ ৰাজ্যসমূহৰ মাজত ভৌগোলিক ক্ষেত্ৰফলৰ ভিত্তিত অসমৰ অৱস্থান কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছেকেণ্ড। পৰৱৰ্তী প্ৰশ্ন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম হৈছে ইন্দ্ৰমালতী। পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় পুথিভঁৰাল কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা। পৰৱৰ্তী প্ৰশ্ন দিখৌ নৈ কোনখন জিলাত অৱস্থিত? ইয়াতো 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। পৰৱৰ্তী প্ৰশ্ন শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেচিবেল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লাডাখ। ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন লাডাখত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰাখণ্ড। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1921 চনত। মনত ৰাখিবা মহাত্মা গান্ধী অসমলৈ প্ৰথম 1921 চনত আহিছিল। পৰৱৰ্তী প্ৰশ্ন নৰকাসুৰে তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভৌম বংশ। পৰৱৰ্তী প্ৰশ্ন প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 24 জানুৱাৰী। পৰৱৰ্তী প্ৰশ্ন অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য। পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ হিচাপে গণ্য কৰা ব্যক্তিগৰাকীৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অহিউম। পৰৱৰ্তী প্ৰশ্ন সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ। পৰৱৰ্তী প্ৰশ্ন, কোন সম্প্ৰদায়ে বাসুদিমা উৎসৱ উদযাপন কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমাচা। পৰৱৰ্তী প্ৰশ্ন, গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতিমা বৰুৱা পাণ্ডে। পৰৱৰ্তী প্ৰশ্ন, গদাধৰ সিংহৰ আহোম নাম কি আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুপাতফা। গদাধৰ সিংহৰ আহোম নাম চুপাতফা আছিল। পৰৱৰ্তী প্ৰশ্ন, কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেবিনেট মিছন পৰিকল্পনা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা কিমান? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 11টা। মনত ৰাখিবা, ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা হৈছে 11টা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অনুচ্ছেদ 371। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীলংকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4 ফেব্ৰুৱাৰী। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত। পৰৱৰ্তী প্ৰশ্ন, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম সৰস্বতী। মনত ৰাখিবা, মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোনে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহই। ডুৰেণ্ট কাপ কি খেলৰ লগত জড়িত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফুটবল। ডুৰেণ্ট কাপ 1888 খ্ৰীষ্টাব্দত প্ৰথমে চিমলাত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ফৰেনচিক লেবৰেটৰী থকা ঠাইখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী। মনত ৰাখিবা, অসমৰ ফৰেনচিক লেবৰেটৰী থকা ঠাইখনৰ নাম হৈছে গুৱাহাটী। পৰৱৰ্তী প্ৰশ্ন, চামেলি মেমচাপ কিতাপখনৰ লেখক কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নিৰুজ চৌধুৰী। মনত ৰাখিবা, চামেলি মেমচাপ কিতাপখনৰ লেখক হৈছে নিৰুজ চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চিহ্নযাত্ৰা। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? ইয়াতো তলৰ চাৰিটা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। মনত ৰাখিবা, প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম হৈছে এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। পৰৱৰ্তী প্ৰশ্ন, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহই। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী অসমীয়া সাহিত্যিকক অসমীয়া সাহিত্যৰ বেকন নামেৰে অভিহিত কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সত্যনাথ বৰা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথমটো তাৰকাগৃহ ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী। অসমৰ প্ৰথমটো তাৰকাগৃহ গুৱাহাটীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ডিব্ৰুগড় তেল শোধনাগাৰটো কোনে পৰিচালনা কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড। পৰৱৰ্তী প্ৰশ্ন, অসমৰ নিম্নলিখিত কোনখন ঠাইক যাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ নতুনকৈ স্থাপিত সংস্কৃত বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নলবাৰীত। পৰৱৰ্তী প্ৰশ্ন ৰামায়ণৰ আন এটা নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আদিকাব্য। ৰামায়ণৰ আন এটা নাম হৈছে আদিকাব্য। পৰৱৰ্তী প্ৰশ্ন অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বোকাজান। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বনকুঁৱৰী। মনত ৰাখিবা প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হৈছে বনকুঁৱৰী। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ধৰ্মপুস্তক। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াতো তলৰ চাৰিটা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন এতিয়ালৈ সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোহন বাগান। পৰৱৰ্তী প্ৰশ্ন চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফণী শৰ্মা। পৰৱৰ্তী প্ৰশ্ন হেম সৰস্বতী তলৰ কোনজন ৰজাৰ ৰাজকবি আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুৰ্লভ নাৰায়ণ। মনত ৰাখিবা হেম সৰস্বতী দুৰ্লভ নাৰায়ণ ৰজাৰ ৰাজকবি আছিল। পৰৱৰ্তী প্ৰশ্ন অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1979 চনত। মনত ৰাখিবা অসম আন্দোলন 1979 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাঁহী। মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহীত প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংবিধানৰ তলৰ কোনটো সংশোধনী পঞ্চায়তী ৰাজৰ সৈতে জড়িত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৭৩ নং। পৰৱৰ্তী প্ৰশ্ন চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হৈছে মংগল পাণ্ডে। পৰৱৰ্তী প্ৰশ্ন কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়মতী। পৰৱৰ্তী প্ৰশ্ন ঢলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লোহিত নদী। মণিৰাম দেৱানে অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত প্ৰতিষ্ঠা কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাটত। 1853 চনত অসমত দুখন চাহ বাগিচা স্থাপন কৰিছিল মণিৰাম দেৱানে। প্ৰথমখন হৈছে চীনামৰা চাহ বাগিচা আৰু দ্বিতীয়খন হৈছে চেলেং চাহ বাগিচা। অসমৰ প্ৰথমখন চাহ বাগিচা হৈছে চাবুৱা চাহ বাগিচা। আনহাতে অসমৰ প্ৰথমজন চাহ খেতিয়ক হৈছে মণিৰাম দেৱান। পৰৱৰ্তী প্ৰশ্ন প্ৰথমে ভাৰতত জাতীয় পৰিকল্পনা সমিতি কেতিয়া গঠন কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1938 চনত। পৰৱৰ্তী প্ৰশ্ন ব্ৰহ্মপুত্ৰ নৈৰ গতিৰ প্ৰৱণতা কোন দিশে? ইয়াৰ উত্তৰটো মই কৈ নিদিওঁ, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাব।